তো তাৰ বা কিমান দিন আগৰ পৰা হৈ আছিল কি ৰিসেন্টলিহে কৈছে মোৰ আগত ইমান দিনটো কোৱা নাছিল নেজানো আৰু ভগৱানে কি লিখি থৈছে এটাই প্ৰাৰ্থনা কৰিব পাৰো যে তাৰ ভাল হওক সোনকালে যাতে সুস্থ হৈ উঠে আমি হেতুৱে প্ৰাৰ্থনা কৰিব পাৰো কিন্তু আজি এই ভিডিঅটো আনাৰ মেইন যেটো উদ্দেশ্যটো এটোৱে যে আপুনি গুটকা তামোল সাধা সিগাৰেট সেৱন কৰি আছে নেকি যদি আছে আপোনাৰো এনেকুৱা বেমাৰ হোৱাৰ সম্ভাৱনা অন্যতকে বহুত বেছি কেনেকৈ বেছি কিয় বেছি বা মোৰ বন্ধুজনৰ যে কৰ্কট ৰোগ হ'ল মুখৰ ভিতৰত কিয় হ'ল এই গোটেইখিনি আজি আপোনালোকক মই এই ভিডিঅটোৰ জৰিয়তে আনিম আৰু যদি ভিডিঅটো আপোনালোকে শেষলৈকে চাই ইউ উইল বি টোটালি ক্লিয়াৰ যে সাধা তামোল এই সিগাৰেট এইবিলাক বস্তু খালে যে কৰ্কট ৰোগ হোৱাৰ চান্সটো যে বাঢ়ি যায় কিয় বাঢ়ি যায় গোটেইখিনি আপোনালোকে 100% ক্লিয়াৰ হৈ যাব সো বলক আপোনালোকে ভিডিঅটো কন্টিনিউ ৰাখক আৰু ভিডিঅটো আমি এই যিবিলাক কাৰণবিলাক আপোনালোকক আমি পুৰা ফুললি আপোনালোকক বুজাই দিও বলক ভিডিঅটো আমি আৰম্ভ কৰো আজি মই বহুত ইমোশনাল কিয় ইমোশনাল কাৰণ আজি মোৰ একদম নলে গলে লগা বন্ধু একচুয়ালি মুটকে হি 2 বছৰ সৰু হয় তাৰ মানে আজি অস্ত্ৰোপচাৰ হৈ আছে ইমান দুখ লাগা যে তাৰ মাত্ৰ 6-7 মাহ বয়সৰ এটা শিশু জন্ম হৈছে বিয়া পতা বেছি দিন হোৱা নাই তাৰ কৰ্কট ৰোগ হৈছে মুখৰ ভিতৰত আজি অস্ত্ৰোপচাৰ হৈ আছে অকমান আগতে মই খবৰ ললো অস্ত্ৰোপচাৰ কমপ্লিট হৈছে তেওঁ কিন্তু মানে কৰ্কট ৰোগ বুলি ক'লে আমাৰ সমান অন্তৰত এটা ভয় লাগে কিন্তু তাৰ যেটো কৰ্কট ৰোগ হৈছে তাৰ ষ্টেজ 2 নম্বৰ ষ্টেজ হয় মানে একচুয়ালি আজি ভিডিঅটো যে আনিছো এই ভিডিঅটো আনাৰ মেইন উদ্দেশ্যটো এটাই যে কৰ্কট ৰোগ যে তাৰ হ'ল হোৱাৰ কাৰণটো কিন্তু বহুত মানে ভাবিলে মানে এনেকুৱা লাগিব যে হেতু কাৰণেও কৰ্কট ৰোগ হয়নে তেনেকুৱা এটা অনুভৱ কৰিব পাৰে আপোনালোকে এই যেতিয়া আমি তাক মই লগ পাইছিলো 15-16 বছৰ আগতে তাক মই কৈছিলো যে তই এই গুটকা তামোল সাধা সিগাৰেট এইবিলাক নাখাবি বহুত কৈছিলো তাক কথা নুশুনিলে ল'ৰাটো খুব ভাল আপোনাৰ সিনিয়ৰছক ইমান সন্মান কৰে টিচাৰ্ছক ইমান সন্মান কৰে ইমান ভাল আছিল কিন্তু তাৰ এইটোৱে বেয়া স্বভাৱ আছে মই কৈ মই হাবাথুৰি খাই গলো যে বন্ধ কৰ বন্ধ নকৰিলে আজি তাৰ পৰিণাম দেখা পাই আছো কিমান দুখ লাগা চাওকচোন শিশুটোৰ কাৰণে কিমান দুখ লাগে ঘৈণীয়েকৰ কাৰণে কিমান দুখ লাগে মাকৰ কাৰণে কিমান দুখ লাগে পিতৃবিহীন পুত্ৰ আজি এতিয়া তাৰে এই অৱস্থা আৰু ভিডিঅটো আনাৰ কাৰণটো এইটোৱে যে এনেকুৱা দিন কাৰো ক্ষেত্ৰতে নহওক কাৰো হ'ব নালাগে এনেকুৱা দিন হোৱা মানে তাৰ ঘৰখনৰ কি অৱস্থা হয় তো কথা হ'ল এই গুটকা তামোল সুপাৰী সিগাৰেট সাধা এইবোৰ খালে কি হয় কৰ্কট ৰোগ হোৱাৰ যেটো সম্ভাৱনা সেইটো বহু বাঢ়ি যায় নৰ্মেল মানুহৰো কৰ্কট ৰোগ হয় যিনে এইবিলাক সেৱন নকৰে কিন্তু যিবিলাক মানুহে এই বস্তুবোৰ সেৱন কৰে মাদক দ্ৰব্য এই ধৰণৰ সেৱন কৰে তেওঁলোকৰ কৰ্কট ৰোগ হোৱাৰ যেটো সম্ভাৱনা বহু বাঢ়ি যায় কিয় বাঢ়ে কেনেকৈ বাঢ়ে আমাৰ এই লগৰ ল'ৰাজনৰ কেনেকৈ হ'ল কৰ্কট ৰোগটো কাৰণটো যদি জানিব বিচাৰে আপোনালোকে ভিডিঅটো শেষলৈকে চাওক মোৰ বন্ধুজনৰ যে কৰ্কট ৰোগ হ'ল কিয় হ'ল তথ্য সহকাৰে আপোনালোকক মই জনাব বিচাৰিছো এজন মানুহে যদি সাধা জাতীয় বস্তু খায় তেনেহলে তেওঁৰ 6-7 বছৰৰ পিছত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনাটো বহুত বাঢ়ি যায় স্পেশালি মুখত আৰু ডিঙিত ৰোগটো হোৱাৰ সম্ভাৱনা বেছি থাকে লগতে কৰ্কট ৰোগ তেওঁৰ হয়নো কিয় কাৰণটো হৈছে যে তাৰ এই যেটো সাধা বা গুটকা এইবিলাকৰ পৰা এটা কেমিকেল উৎপন্ন হয় যেটো কেমিকেল আমাৰ মুখৰ চাৰিওফালে ঘূৰি থাকে বা যদি গিলি দিয়ে গলত স্পৰ্শ হয় আৰু সেই কেমিকেলটো হৈছে কাৰ্চিনোজেনিক কেমিকেল আৰু হেবিলাকে জেনেটিক লেভেলত কোকবিলাকক হলনি কৰে স্পেশালি ডিএনএ বিলাকক ড্যামেজ কৰে যিবিলাক ডিএনএ কোকবিলাকক গ্ৰোথ এণ্ড ডেভেলপমেন্টত হেল্প কৰে আৰু যেটো কাৰণে সেই ডিএনএৰ ড্যামেজৰ কাৰণে সেলৰ গ্ৰোথত খেলিমেলি হৈ যায় আৰু এটা লাহে লাহে সেই কোকবিলাকত টিউমাৰ ফৰ্ম হোৱা আৰম্ভণি কৰে আৰু যেটো কাৰণে সেই এজন মানুহৰ ক্ষেত্ৰত মুখত বা ডিঙিত
এই কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনাটো বহুত বাঢ়ি যায় স্পেচিয়েলি আপোনাৰ TSNAS বুলি কয় যেটো টবেকো স্পেচিফিক নাইট্ৰোসেমাইন বুলি কয় এই বস্তুটো যদি যিমানে বেছি হ'ব প্ৰডাকশন হিমানেই কেন্সাৰৰ ৰিস্কটো বাঢ়ি গৈ থাকে তো ইয়াৰ লগতে আৰু এটা কথা আছে যে যিবিলাক মানুহে স্মোকিং কৰে স্মোকিং কৰিলে কি হয় সেই স্মোকৰ পৰা আপোনাৰ এটা স্যাচুৰেটেড ফৰ্ম অফ মানে আপোনাৰ বস্তু এটা ফৰ্ম হয় আৰু যেটো কাৰণত আপোনাৰ শৰীৰৰ ভিতৰত কাৰ্বন মনোক্সাইড হাইড্ৰোজেন সাইনাইড এইবিলাক বস্তু শৰীৰত বহুত বেছি বাঢ়ি যায় আৰু যেটো বস্তুক আমি কাৰ্চিনোজেনিক বুলি কওঁ আৰু কেন্সাৰাছ সেল হেবিলাক মানে কি হয় ফৰ্ম হোৱা আৰম্ভ হয় স্পেচিয়েলি যেটো আমাৰ স্কোয়ামাছ সেল বুলি কয় সেই স্কোয়ামাছ সেলটো আপোনাৰ এবনৰ্মেলিটিজ বহুত বেছি বাঢ়ি যায় যেটো কাৰণে আমাৰ উঠত মুখত ডিঙিত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনাটো অত্যন্ত বাঢ়ি যায় আৰু সেই কাৰণে এই মোৰ বন্ধুজনৰ ক্ষেত্ৰতো একেই কোনো ঘটনা হৈছিল তো কথা হল কৰ্কট ৰোগ আমাৰ নহবৰ কাৰণে আমি কিছুমান টিপছ আছে সেই টিপছ বিলাক আপোনালোকক অকমান জনাব বিচাৰিছো স্পেচিয়েলি 7টা টিপছ আমি যদি কৰ্কট ৰোগৰ পৰা হাৰিব বিচাৰো 7টা টিপছ প্ৰথম টিপছটো ডু নট ইউজ টবেকো সাদা জাতীয় বস্তু আপুনি কেতিয়াও নাখাব গুটকা জাতীয় বস্তু আপুনি কেতিয়াও নাখাব ইট হেলদি ফুডছ বুলি ক'লে আপোনালোকে জানে গোটেইখিনি যিবিলাক আমাৰ শৰীৰৰ কাৰণে খুবেই প্ৰয়োজনীয় স্পেচিয়েলি ফ্ৰুইটছ ভেজিটেবলছ এইবিলাক আমি খুব বেছিকৈ খাব লাগে আৰু আপোনাৰ এলকহলটো খুব অভাৰ ল'ব নালাগে যদি মানুহজন একেবাৰে নৰ্মেল তেতিয়া অলপ পৰিমাণত তেওঁলোকে মানে ল'ব পাৰে কিন্তু এলকহল অলসো মানে ইজ ৰেসপন্সিবল ফৰ ৰাইজিং ভেৰিয়াছ টাইপ অফ কেন্সাৰ তো কেন্সাৰৰ বাঢ়োৱাৰ এটা কাৰণ এটা এলকহলো হয় হেতু কাৰণে হেতু এলকহল লওঁতো আমি অলপমান সাৱধানে থাকিব লাগিব কথা হল আমাৰ যিবিলাক নৰ্মেল ষ্টেট সেই নৰ্মেল ষ্টেট বিলাকত আপোনাৰ আমি যিমানে পাৰো আমি ব্যালেন্স ডায়েট খাই আমি চলিবলৈ চেষ্টা কৰিব লাগে তাৰপিছত আহিল ষ্টে এট এ হেলদি ওয়েট এণ্ড বি ফিজিক্যালি এক্টিভ মানে আমাৰ ওয়েটটো আমাৰ হেলদি কৰি ৰাখিব লাগে যেটো আমাৰ BMI বুলি কয় BMI টো আমি সদায় নৰ্মেলত ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগে ওয়েটটো যদি আমাৰ ওভাৰৱেট হৈ যায় তেতিয়াও শৰীৰত যথেষ্টখিনি ক্ষতি হৈ যায় আৰু ফিজিক্যালি এক্টিভ থাকিবৰ কাৰণে আমি ডেইলি ওয়াকিং এক্সাৰসাইজ এইবিলাক আমি সদায় মানে মেইনটেইন কৰিব লাগিব আৰু তাতকৈ ভাল কথাটো এইটোৱে যে যদি এজন মানুহ যদি আপোনাৰ এই গতিখিনি যদি প্ৰক্ৰিয়াটো মেইনটেইন কৰে তেওঁলোকৰ কেতিয়াও শৰীৰত ডায়াবেটিস হাই প্ৰেছাৰ এইবিলাক হোৱাৰ সম্ভাৱনাটো অটোমেটিক কমি যায় তো কথা হল প্ৰটেক্ট ইয়োৰসেলফ ফ্ৰম সান মানে কথা হৈছে যে যিবিলাক যেটো সময়ত আপোনাৰ একদম মানে দুৰ্ঘোৰ সূৰ্যৰ ৰশ্মি আহি আছে স্পেচিয়েলি 11টা 12টা 1টা 2টা এইটো সময়ত বহুত ৰশ্মিটো বহুত হেৰি আহে তো কথা হল সেই সময়ত যদি আপুনি সূৰ্যৰ ৰশ্মিটো স্পৰ্শ হয় তেতিয়া আপোনাৰ তাত সেই সূৰ্যৰ ৰশ্মিৰ পৰা আহা যিবিলাক অলাগতিয়াল ৰেইজ গামা ৰেইজ যিবিলাক আমাক দৰকাৰ নাই তেনেকুৱা ৰেইজ বিলাক যদি শৰীৰত পৰে তেতিয়া আপোনাৰ শৰীৰত স্কিন কেন্সাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় সেই কাৰণে আমি সানস্ক্ৰিন শৰীৰত ব্যৱহাৰ কৰিব লাগে যিমান পাৰো যাতে আমাৰ শৰীৰত এই ৰেইজ বিলাক আমাক ক্ষতি কৰিব নোৱাৰে আৰু মৰ্নিং আৰু ইভিনিংৰ যেটো আমাৰ সান ৰেইজ হেতুত আমি স্পৰ্শ ল'ব লাগে যাতে আমি ভিটামিন D3 টো পাওঁ আৰু শৰীৰত আমি আজিকালি ভ্যাকচিন কিছুমান ওলাইছে সেই ভ্যাকচিন বিলাক আমি লোৱাটো খুবই প্ৰয়োজন যেনেকৈ হেপাটাইটিস বি ভ্যাকচিন যেটো কাৰণ আমাৰ শৰীৰত লিভাৰ কেন্সাৰ হ'ব নোৱাৰে HPV ভ্যাকচিন যেটো আমি হিউম্যান পেপিলোমা ভাইৰাছ ভ্যাকচিন স্পেশালি ছোৱালী বিলাকক দিব লাগে এটা নিৰ্দিষ্ট বয়স আছে সেই তাৰে মই ভিডিও বনাইছো আপোনালোকে চাব পাৰে মোৰ চেনেলত আছে সেই ভিডিওজ বিলাক আৰু আপুনি সদায় মানে যিবিলাক ৰিস্কি বিহেভিয়াৰ হেবিলাকৰ পৰা সদায় দূৰত থাকিব যিবিলাক বিহেভিয়াৰৰ কাৰণে এজন মানুহৰ কেন্সাৰ হ'ব পাৰে যেনেকৈ প্ৰেক্টিস সেফ সেক্স মানে আপুনি মানে কেতিয়াও আপুনি মাল্টিপল পাৰ্টনাৰ লৈ আপুনি কেতিয়াও ইনভলভ হ'ব না লাগে যিবিলাকৰ কাৰণে আপোনাৰ HIV দৰে আপোনাৰ শৰীৰত কিছুমান বেমাৰ আহি যাব পাৰে AIDS হ'ব পাৰে তাৰ উপৰিও HPV ভাইৰাছ যেটো আমাৰ হিউম্যান পেপিলোমা ভাইৰাছ স্পেশালি ফিমেলছৰ ক্ষেত্ৰত সাৰ্ভাইকেল কেন্সাৰ হয় তেনেকুৱা কেন্সাৰৰ পৰা যদি আমি নিজকে হাত হাৰিব পাৰো হেবিলাকৰ পৰা আমি এই কাৰণে সেফ প্ৰেক্টিস দূৰত থাকাটো খুব প্ৰয়োজন আৰু কিছুমানে কি কৰে আপোনাৰ ড্ৰাগছ লয় ড্ৰাগছত আপোনাৰ নিডল শেয়াৰ কৰে দ্যাট ইজ ভেৰি ডেঞ্জাৰাছ ফৰ এভৰিৱান এইবিলাক আমি হেবিট আমাৰ ওচৰৰ পৰা বাৰ কেতিয়াও আমি ৰাখিব নালাগে দূৰত পেলাই দিব লাগে আৰু গেট ৰেগুলাৰ মেডিকেশন কেয়াৰ যিবিলাক দৰকাৰী কেয়াৰ হেবিলাক আপুনি সদায় লৈ কিনে চলিব লাগে আপোনালোকে তো গোটেইখিনি বুজি পালে যে এই সাধা
গুটকা জাতীয় বস্তু খোৱাৰ কাৰণে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা কি ধৰণে বাঢ়ি যায় গোটেইখিনিতো গম পালেই ইতিমধ্যে তো আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই এই বুজালোঁ যে যিসকল ব্যক্তিয়ে আজিও এনেধৰণৰ গুটকা সাধা তামোল বেছিকৈ সেৱন কৰি আছে তেখেতসকলক মোৰ ফালৰ পৰা এটা মোৰ অনুৰোধ থাকিল যে তেখেতসকলে এই বস্তুবোৰ খোৱাটো বন্ধ কৰক স্বাস্থ্য সযতনে ৰাখক আৰু যাতে ঘৰখনত মাক দেউতাকক নিজৰ ঘৈণীয়েকক নিজৰ ল'ৰা ছোৱালীক যাতে অকলশৰীয়া কৰি এৰি থৈ নাযাওক আৰু এনেধৰণৰ কৰ্কট ৰোগত যাতে কোনোৱেই নুভোগক এই কাৰণে আজি এই ভিডিঅ'টো আপোনালোকৰ মাজত মই আনিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে লাইক কৰক ভিডিঅ'টোৰ ইমান এটা সুন্দৰ ইনফৰমেশ্যন আপোনালোকে শ্বেয়াৰ কৰক আৰু মোৰ যদি চেনেলটো আজিও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক থ্যাংক ইউ ভেৰি মাছ ফৰ ৱাচিং দিছ ভিডিঅ' টিল এণ্ড থ্যাংক ইউ